আজি যোৰহাট জিলাৰ যি উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান এই খেলপথাৰত আজি মুখ্যমন্ত্ৰীয়ে যোৰহাট গোলাঘাট আৰু মাজুলী জিলাৰ প্ৰায় ৬,০০০ শিক্ষিত নিবনুৱা যুৱক যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰিব। তেওঁলোকে যাতে কিবা এটা আত্মসংস্থাপনৰ বাবে কিবা এটা কৰি খাব পাৰে, যিহেতু তেওঁলোকৰ টকা নাছিলে। আৰু ইয়ালৈ বহু যুৱক যুৱতী আহিছে মাজুলীৰ এই তিনিখন জিলাৰ পৰা। আমি পাইছোঁ দুজন পাইছোঁ, তেওঁলোক বিশেষভাৱে সক্ষম, তেওঁলোক যুৱক যুৱতী, তেওঁলোক বিশেষভাৱে সক্ষম। তেওঁলোক আহিছে ক'ৰ পৰা জানিব বিচাৰিম কি আঁচনি গ্ৰহণ কৰিব। প্ৰথমতে জানিম আপোনাৰ কোন জেগাৰ পৰা আহিছে আপুনি? বোকাখাটৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বৃন্দাবন কুটুম। বৃন্দাবন কুটুম, হয়। আপুনি কিমানলৈকে শিক্ষা গ্ৰহণ কৰিলে? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। হয়। আজি আপুনি কি আঁচনিৰ কাৰণে সাহায্য লাভ কৰিব, কি কৰিম বুলি ভাবিছে? মইতো সুলভ মূল্য দোকান দিবৰ কাৰণে। সুলভ মূল্য দোকান আছে নেকি? দোকান অলৰেডি মই আগতে বনাই থৈছিলোঁ, এতিয়া অলপ পইচা অসুবিধা হৈ থকাৰ কাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া আকৌ পইচাৰ কাৰণে মন আছিলে যদিও কৰিব পৰা নাছিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আপোনাৰ জৰিয়তে লাখ লাখ নিবনুৱাক সামৰি লোৱা হৈছে। কি ক'ব আঁচনিখনৰ সন্দৰ্ভত? সকলোকে চুই যাবলৈ শিক্ষিত নিবনুৱাৰ মুখলৈ আশাৰ সঞ্চাৰ কৰিছে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। তেখেতক এনেকুৱা ধুনীয়া এখন আঁচনি লৈছে, যিখনৰ দ্বাৰা আমাৰ নিচিনাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলক অলপ অনুপ্ৰেৰণা পাব, যিসকলে মানে চাকৰি তাকৰিটোতো সিহঁতি আমিতো পোৱা নাই। গতিকে কিবা এটা কৰিবলৈ পইচা অলপ দৰকাৰ হয়। সেই পইচাটো মন থাকিলেও ধন নাছিলে। হয়, সেইটোৱে। ভাবিছিলেনে যে এনেধৰণে এনেকুৱা এখন আঁচনি আহিব, যিখন আঁচনিৰ জৰিয়তে সকলোকে সামৰি ল'ব পাৰিব? ভবাটো নাছিলোঁ, কিন্তু এতিয়া পায়ে ভাল লাগিছে। কিন্তু সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। হয়, মন আছিলে কিন্তু ধন নাছিলে, তেওঁলোকে চাকৰিৰ বাবে চাকৰি জীৱনত ঘূৰিছিলে। বাইদেউ কোন জেগাৰ পৰা আহিছে? নমস্কাৰ, মোৰ নাম মাতুবৰী। মই মাতুবৰী শইকীয়া, মই বোকাখাটৰ পৰা আহিছোঁ। আপুনি চাকৰি বিচাৰিছিলে নাই জীৱনত? বিচাৰিছিলোঁ, বহুতবাৰ ইণ্টাৰভিউ দিলোঁ, কিন্তু ভাগ্যই বেয়া নে কি নাজানো, নাপালোঁ আৰু। কিন্তু আপোনাৰ বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে কিছুমান সংৰক্ষণ থাকে, তাতো নাপালে নেকি? তাতো নাপালোঁ। তাতো নাপালে? নাপালোঁ। এতিয়া কি কৰিম বুলি আপুনি আঁচনিখনৰ সুবিধা লাভ কৰিছে, কি কৰিম বুলি ভাবিছে? মই ফাৰ্ম খুলিম বুলি ভাবিছোঁ, মুৰ্গী। এতিয়া বৰ্তমান কিবা আছে নেকি তেনেকুৱা ফাৰ্ম? নাই বাৰু, বৰ্তমান পইচাটো পালে মানে সুবিধা কৰি ল'ম বুলি টকা নোহোৱাৰ কাৰণে কৰিব পৰা নাছিলোঁ। হয়, কিন্তু মন আছিলে যদিও মানে ধন নাছিলে। হয়। আজি আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনে সামৰি লৈছে বহু শিক্ষিত নিবনুৱাক, যি চাকৰিৰ আশা এৰিছিলে, বয়স গৈছিলে। কি ক'ব আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ চিন্তা? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল আঁচনি এখনেই হাতত লৈছে, কাৰণ আমাৰ নিচিনা শিক্ষিত নিবনুৱা যুৱক যুৱতী বহুতো আছে, চাকৰি যিসকলে বিচাৰি নাপাইছিলে। এতিয়া জীৱনটোতো চলিব লাগিবই, গতিকে পেটৰ ভাতমুঠিৰ কাৰণে এনেকুৱা এখন আঁচনি সঁচাকৈ প্ৰয়োজন। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই চেগতে, আৰু তেওঁ দীৰ্ঘায়ু কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিলোঁ। আশা আছিলে নে যে এনেকুৱা এখন আঁচনি চুই যাব? আশা এৰিছিলে নেকি যে চাকৰি গ'ল, একো কৰিব নোৱাৰিম? নাই, তেনেকুৱা এটা মনলৈ কেতিয়াবা আহে বাৰু, হতাশা আহে। এতিয়া আশাৰ সঞ্চাৰ কিবা এটা? এতিয়া ভাল লাগিছে, এইখন আঁচনিও যে আমাৰ নিচিনা হেণ্ডিকেপ মানুহবোৰকো যে সামৰি লৈছে, তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনাৰ দুইজন বোকাখাটৰে হয়? আমি 3জন আহিছোঁ, আৰু লগত মোৰ হাজবেণ্ড আহিছে। হাজবেণ্ডে এতিয়া আগলৈ গৈছে চিটৰ কাৰণে বিচাৰি পেলাই। হয়, আপোনাৰ তেখেতৰ পত্নী আহিছে ন? আৰু তেখেতৰ পত্নীও আহিছে লগত। তেখেতো বিশেষভাৱে সক্ষম হয়। আপুনি আহিছে আপোনাৰ স্বামীৰ লগত এই আঁচনিৰ কাৰণে, বোকাখাটৰ পৰা আহিছে? হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমতী কুন্তি পানিকা। মই বোকাখাটৰ পৰা আহিছোঁ। মোৰ মানুহজন আহিছে আৰু এয়া মোৰ ছোৱালী। আমি পৰিয়ালটো হৈ আহিছোঁ। যিহেতু মানুহজন আজি হিমন্ত মামাৰ আঁচনিটো পাবলৈ সক্ষম হৈছে, সেইবাবে আমিও লগতে আহিছোঁ। আৰু এই আঁচনিখনত আজি সামৰি লৈছে বহু নিবনুৱা যুৱক যুৱতীক, মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিলে সকলোৰে কাৰণে, কি ক'ব? হয়, মই বহুত ভাল পাইছোঁ, কাৰণ বহুত যুৱক যুৱতীয়ে বহুতে চাকৰিৰ কাৰণে লাগে, কিন্তু চবৰ ভাগ্যত চাকৰিও নাথাকে। যিহেতু এইটো কাৰণে, এইটো আঁচনি দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ, আৰু তেখেতক আশীৰ্বাদ দিছোঁ, যাতে আমি চবেই এতিয়া এইটো অন্ততঃ আমাৰ পৰিয়ালটো কিবা এটা কৰি আমি খাব পাৰিম। চাকৰি নাপালেও এইটোৰ যোগেদি আমি আগবাঢ়ি যাব পাৰিম কাৰণে। হয়, নিতান্তই তেওঁলোকে অতি গুৰুত্বপূৰ্ণ কথা কৈছে। চাকৰিৰ আশা গ'ল, তেওঁলোকে ব্যৱসায় কৰিবলৈ মন আছিলে যদিও ধন নাছিলে, আৰু তেওঁলোক বিশেষভাৱে সক্ষম। তেওঁলোকে কৈছে যে বিশেষভাৱে সক্ষম হ'লেও তেওঁলোকক সামৰি লৈছে, আৰু তেওঁলোকে আশাৰ সঞ্চাৰ দেখিছে। এজনে দোকান খোলাৰ মানস কৰিছে, এগৰাকীয়ে ব্ৰইলাৰ পোহাৰ মানস কৰিছে, কিন্তু মন আছিলে যদিও টকা নাছিলে। আৰু আজি তেওঁলোক পৰিয়ালসহ আহিছে, বাইদেউ পৰিয়াল, তেওঁৰ স্বামী আহিছে, আৰু এই দাদা আহিছে, তেওঁৰ পত্নীৰ লগত আহিছে, তেওঁ বিশেষভাৱে সক্ষম। আজি এই আঁচনিখনে যিসকলে চাকৰি ইতিমধ্যে আশা এৰিছিলে,
ব্যৱসায় কৰাৰ মন আছিলে, যিটো ধন নাছিলে, আৰু আজি অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক এই আঁচনিখনে সামৰি লোৱাৰ পাছত বহুতেই সপোন দেখিছে যে তেওঁলোকে কিবা এটা ব্যৱসায় কৰিব, আত্মসংস্থাপন নিজৰ ভৰিত নিজে তেওঁলোকে থিয় দিবলৈ সক্ষম হ'ব। আশাহত হোৱা এই নিবনুৱা যুৱক যুৱতীসকলৰ মাজলৈ আশা কঢ়িয়াই অনা, আশাৰ সঞ্চাৰ কঢ়িয়াই নিতান্তই এখন সুদূৰ প্ৰসাৰী আঁচনি, যিখন আঁচনিৰ জৰিয়তে আগন্তুক সময়লৈকো এই যিহেতু অভিযান আৰম্ভ কৰা হৈছে, আগন্তুক সময়লৈকে যিহেতু অসমৰ লাখ লাখ নিবনুৱাক আঁচনিয়ে সামৰি ল'ব, আৰু এই আঁচনিৰ জৰিয়তে ধন যদি তেওঁলোকে সুপ্ৰয়োগ কৰে, সৎব্যৱহাৰ কৰে, নিতান্তই অসমৰ নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হোৱা, আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত আঁচনিখনে ব্যাপক সহায় কৰিব। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।